আজিকালি কাম নাই এডুকেশ্যন ফেডুকেশ্যন এইবোৰৰ একো কাম নাই বাজি গায় বাজি না গাখীৰ না বাচ্চা অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট পৰিচালক চন্দ্ৰমোদৰ পৰিচালনাৰে নিৰ্মিত ৬ষ্ঠদশ সংখ্যক ছবি গমন দ্য লাষ্ট জাৰ্ণিৰ অহা ১৪ মাৰ্চত শুভমুক্তি অসমৰ ৩১টা ছবিগৃহৰ সমান্তৰালভাৱে ৰঙিয়াৰ ছবিগৃহতো শুভমুক্তি দিয়া হ'ব বহুচৰ্চিত অসমীয়া কথাছবিখন ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ৰঙিয়াতো ছবিখনৰ প্ৰযোজক যতীন্দ্ৰ নাথ খনিকৰৰ নেতৃত্বত অব্যাহত আছে প্ৰচাৰ অভিযান আজি শুভমুক্তি সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা আগবঢ়াৰ লক্ষ্যৰে ৰঙিয়াত সংবাদমেল সম্বোধন কৰে প্ৰযোজক যতীন্দ্ৰ নাথ খনিকৰে মোহময়ী অভিনেত্ৰী অমৃতা গগৈ অভিনেতা যতীন্দ্ৰ নাথ খনিকৰ দীপজ্যোতি দাস সাজু আহমেদ অসীম কৃষ্ণ বৰুৱা আৰতী কলিতা শিশুশিল্পী সাক্ষাৎ ওম শৰ্মাই অভিনয় কৰা ছবিখনে ইতিমধ্যে লছ এঞ্জেলেছত আয়োজিত 7 এৱাৰ্ডছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ কথাছবিৰ বাছনিত অন্তৰ্ভুক্ত হৈছিল শেহতীয়াকৈ ৯ম ইণ্ডিয়ান ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলৰ বাবেও মনোনীত হৈছে ছবিখন পৰিচালক চন্দ্ৰমোদৰ কাহিনী চিত্ৰনাট্য সংলাপৰে নিৰ্মিত ছবিখন উপভোগ কৰাৰ বাবে ১৪ মাৰ্চলৈ প্ৰতীক্ষা কৰিব লাগিব দৰ্শকে আজি আমি গমন দ্য লাষ্ট জাৰ্ণি নামৰ কথাছবিখন প্ৰমোচনৰ কাৰণে ৰঙিয়াত উপস্থিত হৈছোহি এই কথাছবিখন অহা ১৪ মাৰ্চত ৰঙিয়াৰ লগতে অসমৰ বিভিন্ন ছবিগৃহলৈ আমি লৈ আনিম গতিকে মই বিনম্ৰৰে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ জৰিয়তে যাতে ৰাইজে আমাৰ ছবিখনৰ বাৰ্তাটো পায় আৰু গমন দ্য লাষ্ট জাৰ্ণি কথাছবিখন আমাৰ যশস্বী পৰিচালক চন্দ্ৰমোদয় ছাৰে পৰিচালনা কৰিছে আৰু লগতে এটা সুখবৰ দি থওঁ যে লছ এঞ্জেলছৰ 7 কণ্টিনেণ্টেল এৱাৰ্ড ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এই কথাছবিখনে শ্ৰেষ্ঠ কথাছবিৰ শিতানত প্ৰতিযোগিতাৰ শাখাত মনোনীত হৈছে গতিকে আপোনালোকক সবিনৰে অনুৰোধ কৰিছোঁ আহকচোন ১৪ মাৰ্চত আমাৰ ছবিগৃহত আপোনালোকে ছবিখন উপভোগ কৰক এখন কথাছবি আহি আছে ১৪ মাৰ্চত কথাছবিখন অসমৰ গোটেই ছবিগৃহতে মুক্তি লাভ কৰিব লগতে আমাৰ ৰঙিয়াতো মুক্তি লাভ কৰিব সকলোৱে আহিব ছবিখন উপভোগ কৰিবলৈ আশা কৰিছোঁ ছবিখন ভাল পাব সম্পূৰ্ণ ঘৰৰ সমূহ সদস্যৰ লগত একেলগে বহি চাব পৰা এখন কথাছবি সকলোৱে ভাল পাব আহিব সকলোৱে সিদিনাখন ছবিখন এবাৰ চাব আকৌ আৰু সকলোকে এবাৰ মৰম বা আশীৰ্বাদ দিব ধন্যবাদ ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম বাহ পৰিল ৰবাৰ কাৰণেই বাহ পৰিল